গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্মা বেৰি পশ্চিমৰ আকাশ চুবৰে সোণৰ সাগৰত বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই এজন প্ৰতিভাৱান শিল্পীক লগ কৰিবলৈ, যিজনৰ ঘৰ হ'ল দেৰগাঁৱত। তেখেতে ইয়াত ভাওনা চাবলৈ আহিছে, সেইবাবে মই তেখেতৰ ওচৰলৈ আপোনালোকক লৈ যাম আজি। কি সুন্দৰ কণ্ঠ, আপোনালোকে নিজে শুনিলে গম পাব। এতিয়া আমি তেখেতৰ ওচৰলৈ আগবাঢ়ি যাওঁ। ভাইটি বহিছা? মই আহিলোঁ তোমাৰ ওচৰলৈ, কোৱা শুনিছোঁ তোমাৰ বহুত প্ৰতিভা আছে, সেইবাবে মই তোমাৰ ওচৰলৈ আহিলোঁ। কিন্তু প্ৰথমে এতিয়া তোমাৰ পৰিচয়টো দিয়াচোন মোক। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ মোক এটা সুযোগ দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে প্ৰতিভা বুলি ক'বলৈ গ'লে শিকিহে আছোঁ, গীত গাবলৈ প্ৰয়াস কৰিছোঁ, কিন্তু কিমানটো আগবাঢ়িব পাৰোঁ নাজানো। মোৰ নাম ভাস্কৰ প্ৰিয়ম হাজৰিকা, মোৰ ঘৰ দেৰগাঁও জৰাগুৰিত। মোৰ দেউতাৰ নাম ৰিদীপ হাজৰিকা, মাৰ নাম নিৰ্মালী হাজৰিকা। এজনী আইতা আছে মোৰ, তাৰপিছত দাদা এজন আছে। সেয়াই। এতিয়া তুমি পঢ়ি আছানে নে আন কিবা কৰি আছা? নাই, পঢ়ি আছোঁ। এইবাৰ মেট্ৰিক পাছ কৰিছোঁ মই। মেট্ৰিক পাছ কৰি দেৰগাঁও কমলৱাৰা মহাবিদ্যালয়ত এডমিশ্যন লৈছোঁ। তুমি যে ইয়াত যে এতিয়া ফুৰিবলৈ আহিছা, কি হয় তোমাৰ? মোৰ মামাৰ ঘৰ হয়। তুমি মামাৰ ঘৰত ফুৰিবলৈ আহিছা ন? আৰু মই কোৱা শুনিছোঁ যে তুমি বহুত জেগাত ভাওনাও চলাইছা বা বিহুনাম গাইছা, আৰু এনেকুৱা ধৰণৰ বহুত তোমাৰ প্ৰতিভা আছে বুলি মই শুনিছোঁ। সেইবাবে মই তোমাৰ ওচৰলৈ বেকাজানৰ পৰা দৌৰি আহিছোঁ। এতিয়া প্ৰথমে তুমি মোৰ ভিউৱাৰ্ছসকলক তুমি কি শুনাম বুলি ভাবিছা? প্ৰথম আপোনাৰ চেনেলৰ সকলো ভিউৱাৰ্ছক মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি গুৰু বন্দনাৰে আপোনাৰ চেনেলটোৰ মাজলৈ সোমাই যাম। ঠিক আছে। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। ও গুৰু শংকৰদেৱ মাধৱদেৱ। ধন্যবাদ। কি সুন্দৰ কণ্ঠ! আপোনালোকে দেখিলে যে, এনেকুৱা শিল্পীসকলক মই সেইবাবে কওঁ যে আপোনালোকে যিমান পাৰে এই ভাইটিজনৰ বাবে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তোমাক মই ধন্যবাদ জনাইছোঁ যে তুমি মোৰ চেনেলত ইমান সুন্দৰকৈ তুমি গুৰু বন্দনাটো কৰিলা। কিন্তু মই তোমাক সুধিব বিচাৰিছোঁ যে তোমাকতো নিশ্চয় কোনোবা গুৰুৱে শিকাইছে? গুৰু আচলতে মোৰ ভাওনা জগতখনৰহে গুৰু আছে। বৰ্তমান মই গীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ দেৰগাঁও অনুভৱ মেমৰ ওচৰত। খুব এগৰাকী শাস্ত্ৰীয় শিক্ষয়িত্ৰী, খুব ভাল শিক্ষা আমাক দিয়ে। তেওঁৰ ওচৰতে আমি শিক্ষা লৈ আছোঁ। সেই তেনেকেই। তাৰমানে এতিয়া ক'বলৈ হ'লে সেই যিগৰাকী শিক্ষয়িত্ৰী সেয়াই তোমাৰ গুৰু, নহয় জানো? আৰু তোমাক যিজন গুৰুৱে শিকাইছে সেই গুৰুজনলৈ মোৰ অশেষ ধন্যবাদ থাকিল।
যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেখেতে আৰু আগবঢ়াই নিয়ে সেয়াই মই কামনা কৰিছোঁ। আৰু তুমি অসমীয়া সংস্কৃতিৰ লগত জড়িত হোৱা কিমান দিন হ'ল? অসমীয়া সংস্কৃতিৰ লগত আচলতে মই সৰুৰ পৰাই জড়িত। খুব ভাল পাওঁ অসমীয়া সংস্কৃতি। মই ভাওনা ভাল পাওঁ আদিকে ধৰি গীত বিহু সকলো ভাল পাওঁ। গীত বুলি ক'লে মই আচলতে মই পাগলে বুলি ক'লে বেয়া নহয়। গীত বুলি ক'লে আচলতে আমাৰ অসমৰ গৌৰৱ বুলি আমি ক'ব লাগিব। আমাৰ অসমৰ এজন শিল্পী যদি এনেদৰে মানে আগবাঢ়ি যাব পাৰে, এখন মঞ্চ পায়, সেইবাবে আপোনালোকলৈ মই প্ৰত্যেক দিনাই এজন শিল্পীৰ প্ৰতিভাসমূহ পঠাই আছোঁ। আপোনালোকে চাবৰ বাবে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এনেকুৱা শিল্পীসকলৰ বাবে, তেতিয়াহে এনেকুৱা শিল্পীসকল আমাৰ অসমত মানে জিলিকি উঠিব পাৰিব। এতিয়া তুমি বিহুৰ ধৰি লোৱা বিহুৰ পদ গাব জানা? জানো, নিশ্চয়। ঠিক আছে, বিহুৰ পদ এভাগ মোৰ ভিউৱাৰ্ছসকলক গাই শুনাই দিয়া। নিশ্চয়। পূবৰ বেলি পশ্চিমৰ আকাশ চুবৰে হ'ল, চিকিমিকি সন্ধিয়া হ'ব, গাঁৱৰ ঘৰে ঘৰে চাকি জ্বলিব, বৰনাম ঘৰৰ দবা বাজিব, দিশিয়তি মাখিয়তি বিচাৰি থবৰ হ'ল, পিতাই চাত সাজিব, অসমীৰ বিহুতীয়া আহিব, পুৱাই উঠি গৰু গা ধুওঁ আবই লাগিব, পুৱাই উঠি গৰু গা ধুওঁ আবই লাগিব। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালৈও। মই মানে সঁচাকৈ ক'বলৈ হ'লে তোমাৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব দেই। মই সঁচাই কৈছোঁ। আৰু মোৰ ভিউৱাৰ্ছসকলে সকলোৱে শুনি আছে, লগতে এই কণমানি শিল্পীজনক আপোনালোকে দেখিও আছে। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো এই শিল্পীজনৰ বাবে আপোনালোকে শ্বেয়াৰ কৰিব। ইয়াৰ বাহিৰে তুমি মোক এতিয়া মানে ময়ো বৰ বেছি কথা নকওঁ, তাৰমানে এই শিল্পীজনৰ কণ্ঠটো শুনি ভাল লাগিছে, সেইবাবে মই কথা বেছি নকওঁ। আজি এই শিল্পীজনৰ মই কণ্ঠৰ বহুখিনি মানে গান বা গীত সকলোখিনি মই আপোনালোকক শুনাবলৈহে চেষ্টা কৰিম। এতিয়া তুমি বিহুৰ গীত এটা গাই শুনাই দিয়া। ঠিক আছে। নাহৰৰে কুমলীয়া পাত, মইনা তোমাৰ মিঠা মাত, মইনা তোমাৰ মিঠা মাত, লাহে লাহে নাচি থাকা, পিন্ধাই দিছোঁ মুগাৰ সাজ, ৰঙালী বিহুতি আদৰৰ, ৰঙালী বিহুতি আদৰৰ, ৰঙালী বিহুতি আদৰৰ, মইনা তুমি সৰু নাতি ককা আইতাৰ মৰমৰ, মইনা তুমি সৰু নাতি ককা আইতাৰ মৰমৰ, আহা আইদেউ আহা নাচি নাচি নাচা আইদেউ আইদেউ নাচা কঁকাল ভাঙি, আহা আইদেউ আইদেউ আহা নাচি নাচি নাচা আইদেউ আইদেউ কঁকাল ভাঙি ভাঙি, ৰাইজলে জনোৱা সেৱা হে, ৰাইজলে জনোৱা সেৱা হে, পানী পাই বাঢ়িলে পানীৰে কলে মৌ, যৌৱন পাই বাঢ়িলে মৰম হে, যৌৱন পাই বাঢ়িলে মৰম হে। ধন্যবাদ।
সঁচা ইমান সুন্দৰকৈ গাইছে এই শিল্পীজনে, মানে ইমান সুন্দৰকৈ গাইছে, মই মানে ক'বলৈ একো ভাষাই নাই। আৰু যিটো বিহু গান মানে গাই আছে এই শিল্পীজনে, মই মানে তেখেতৰ মুখখনলৈহে চাই আছোঁ আৰু কোনজন ভগৱানে চুজিলে আৰু সেই প্ৰভু আৰু আগবঢ়াই নিয়া এনেকুৱা শিল্পীসকলক মই সেয়া কামনা কৰিছোঁ। এই শিল্পীগৰাকীৰ ফোন নাম্বাৰটো মোৰ স্ক্ৰীণত দিয়া আছে। যদি নেগেৰা নাম বা ভাওনা, বিহু মঞ্চত, ফাংচনত যদি কিবা আপোনালোকে গাবলৈ যদি নিমন্ত্ৰণ কৰে, তুমি যাবানে? নিশ্চয় যাম। দৰ্শকে মৰম দিয়াটোৱে আচল কথা। যিমানখিনি চেষ্টা কৰিছোঁ সিমানখিনি গাই আগুৱাই গৈ আছোঁ। মৰম দিব সদায়। আপোনালোকৰ কাৰণে কাম কৰি যাম নিশ্চয়। হয়। আপোনালোকে এতিয়া যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই এই শিল্পীগৰাকীৰ ফোন নাম্বাৰটো মোৰ স্ক্ৰীণত দিয়া আছে, আপোনালোকে ফোন কৰি তেখেতক নিমন্ত্ৰণ জনাব পাৰিব। নিশ্চয় ক'লেই তেখেতে যে মই যাম। বাৰু ইয়াৰ বাহিৰে আৰু তুমি কি গাব জানা? মই মোৰ যোৱা বছৰ আগলৈকে মই নাৰদৰ পাৰটো গাইছিলোঁ। তাৰ নাৰদৰ পাৰ্ট গাই পেলাই মই দৰ্শকৰ বহুত সমাদৰ লাভ কৰিছিলোঁ। খুব ভাল পাইছিলে দৰ্শকে। তাৰপিছত নেগেৰা নামকে আদি কৰি এই প্ৰাণদীপ দাৰ গীত, জুবিন দাৰ গীত সকলো আদি গাব পাৰোঁ। তুমি এই ধৰি লোৱা আমাৰ ভাওনা সংস্কৃতিৰ লগত জড়িত হোৱা কিমান দিন হ'ল পিছে? ভাওনা সংস্কৃতিৰ লগত মই আগতেও কৈছোঁ, মই সৰুৰ পৰাই জড়িত। মই মামাহঁতৰ ঘৰলৈকে বহুতবাৰ ভাওনা কৰিবলৈ আহিছোঁ আৰু অন্যান্য ঠাইলৈকো গৈছোঁ ভাওনা কৰিবলৈ, নিমন্ত্ৰণ জনাইছে। এতিয়া ঠিক আছে, তুমি প্ৰথমে ক'লা যে মই নাৰদৰ মানে ভাও কৰিছোঁ নহয় জানো, নাৰদৰ অভিনয় কৰিছোঁ। এতিয়া তোমাক নাৰদৰ অভিনয় কোনোবা গুৰুৱে শিকাইছিলনে? গুৰু আচলতে আমাৰ ঘৰৰ ওচৰৰে দোলপৰা বুলি কয়। তেওঁ যেতিয়া আমাৰ গৃহলৈ আহে, আগমন ঘটে আমাৰ গৃহত, তেতিয়া মই তেওঁক কওঁ যে মোক কিবা এটা শিকাই থৈ যাওকচোন, হেৰিয়ৰ নাৰদৰে হওক বা খোলৰে হওক। তেওঁ না বুলি নকয়, তেওঁ না বুলি নকয়। যিমান পাৰে তেওঁ শিকাই দিয়ে, তেওঁ মোক সময় দিয়ে মোক। সেই তেনেকৈ তেওঁৰ পৰাই বহুতখিনি শিকিবলৈ প্ৰয়াস কৰিলোঁ, আগবাঢ়িলোঁ। তেওঁক এই চেনেলটোৰ জৰিয়তে বহুত বহুত শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। তোমাক যিজন গুৰুৱে শিকালে সেইজনলৈ মোৰ ফালৰ পৰাও অশেষ ধন্যবাদ মই জ্ঞাপন কৰিলোঁ। আৰু তোমাক সময় দিয়াৰ বাবে, তাৰমানে যিজন গুৰুৱে তুমি ক'লা যে মোক বহুত সময় দিয়ে, সেইবাবেও মই তেখেতক ইয়াৰ পৰাই নমস্কাৰ জনাইছোঁ। তেখেতকো মই ক'বলৈ লৈছোঁ যে তেখেতে এনেকুৱা উঠি অহা শিল্পীসকলক যিমান পাৰে তেখেতেও আগবঢ়াই নিয়ক, মই সেয়াই কামনা কৰিছোঁ। এতিয়া তুমি ক'লা যে মই নাৰদৰ অভিনয়ো কৰোঁ, নাৰদৰ গীত গাওঁ, গতিকে এতিয়া তুমি নাৰদৰ গীত এভাগো গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়া। নিশ্চয়। কৃষ্ণ ৰস ৰণ শ্ৰীন্তি বৃক হৃদয়ত আচন্তই চৰ হৰি সমস্ত ভূতত হেন জানি প্রাণিক রিবাহত কার তেবে খেবি স্নুতরতি হইবে কতু মাত। সঁচাই ইমান সুন্দৰকৈ গাইছে। মই আপোনালোকক কৈ আছোঁ যে ইমান সুন্দৰ গাই আছে। চাওক, আপোনালোকে সেইবাবে একদম যিমান পাৰে আশীৰ্বাদ কৰিব দেই, যাতে এই শিল্পীজন আৰু আগবাঢ়ি যাওক। মোৰ ফালৰ পৰাতো আশীৰ্বাদ আছেই, যাতে তুমি আৰু আগবাঢ়ি যোৱা, সেয়াই মই কামনা কৰিছোঁ। আৰু তুমি ক'লা মই জুবিন দাৰো গীত গাওঁ, আৰু কাৰ গোৱা? প্ৰাণদীপ দাৰ, মন্টুমণি দাৰ, সকলো কণ্ঠশিল্পীয়ে অলপ অলপ গীত গাবলৈ প্ৰয়াস কৰোঁ। ঠিক আছে, প্ৰথমে তুমি এতিয়া প্ৰাণদীপ দাৰ এটি গীত গাই শুনাই দিয়া। ঠিক আছে। প্ৰাণদীপ দাৰ যোৱা বছৰ খুব জনপ্ৰিয়তা লাভ কৰা গীত, কণ্ঠশিল্পী প্ৰাণদীপ দাৰ সকলোৰে পৰিচিত নাম। তেওঁৰ এটা কনেং বুলি এটা গীত ওলাইছিলে, শুনিছিলে চাগে? সেই গীতটোৱে গুণগুণাব লৈছোঁ।
মোৰ মৰমবোৰ সঁচা তোলৈ ৰচা কেতিয়া হবিহি মোৰ অ মোৰে কনে পাহৰি নাযাবি তই অ বুকুৰে কনে তোকে বৰ ভাল পাওঁ মই অ সপোনৰ সাগৰত উটি ভাহি ঘূৰি ফুৰিছোঁ মনৰে আকাশত তোকে লৈ ঘৰ সাজিছোঁ মোৰ মৰমবোৰ সঁচা তোলৈ ৰচা কেতিয়া হবিহি মোৰ অ মোৰে কনে পাহৰি নাযাবি তই বুকুৰে কনে তোকে বৰ ভাল পাওঁ মই ধন্যবাদ ইমান সুন্দৰকৈ গাইছে আৰু দুটিমান গীত শুনাম আপোনালোকক নেক্সট আৰু মই ভিডিঅ' দিম এইজনৰ মই আৰু ভিডিঅ' দিম বিশেষকৈ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে আমি আৰু দুটিমান গীত শুনিম কিন্তু আৰু এইজনৰ ভিডিঅ' দিম মই কথা দিলোঁ এতিয়া তুমি জুবিনদাৰ এটি গীত গাই শুনাই দিয়া জুবিনদাৰ ঠিক আছে মোৰ মনৰে কল্পনাৰ যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাৰ তুলসী হুৱানা অভিনয় মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাৰ যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাৰ তুলসী হুৱানা অস্থিৰ বেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়া না অস্থিৰ আবেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰে সুবাস দিয়া না মোৰ মনৰে কল্পনাৰে যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাৰে তুলসী হুৱানা মই মানে শিল্পীজনৰ মুখলৈ চাই আছোঁ এটাই তেখেতে মানে গাই গৈছে ইমান সুন্দৰকৈ গাই গৈছে লগতে মানে শিল্পীগৰাকীৰ মুখত হাঁহিটো কি সুন্দৰ এটা মিচিকি হাঁহি মাৰি গাই আছে আচলতে শিল্পী বুলি হ'লে এনেকুৱাই হ'ব লাগে আৰু কি শুনাবা তুমি যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে তাৰ উপলক্ষে এফাকি হৰিনাম গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে কাৰাগাৰে গোসাঁই জন্ম ঘোৰ অমানিশা শিলাবৃষ্টি মেঘৰ নাদে কপাই
বসুন্ধৰা কাৰাগাৰে গোসাঁই জন্ম ঘূৰ আমাৰ নিশা শিলা বৃষ্টি মেঘৰ নাদে কপাই বসুন্ধৰা নাই 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 কেউৱেই গম কে নাপায় বসুদেৱে যুগ মায়া আনিলে সলাই অ হৰি বসুদেৱে যুগ মায়া আনিলে সলাই হিয়া লৰু পত মায়া যায় আগে আগে অনন্তই ধৰিলে ফনা ক্ষীৰ ৰূপৰে নাই 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 কংসই গম কে নাপায় পুত্ৰৰ সমনি চোন জনম লোভিলে কইনাই অ হৰি পুত্ৰৰ সমনি চোন জনম লোভিলে কইনাই ধন্যবাদ সুন্দৰ আৰু মই এতিয়া সুধিবলৈ বিচাৰিছোঁ যে তুমি এতিয়া যিটো গালা যিটো হৰিনাম গালা তাৰ আৰু পিছৰ যিকণ খৰতালি সেই খৰতালিকণ অকণমান গাই শুনাই দিব পাৰিবা ঠিক আছে উচুপি কান্দে বসুদেৱ দৈৱ কি কাৰাগাৰে পৰি গাছে ভাগ্য কধি আই হে ৰাম ৰাম উচুপি কান্দে বসুদেৱ দৈৱ কি কাৰাগাৰে পৰি গাছে ভাগ্য কধি আই ৰাম ৰাম দেখি কান্দে বনৰ পক্ষী কান্দে প্ৰজাগণে এনে শাস্তি কি দিছে কংসৰ ৰাজনে এনে শাস্তি কি দিছে কংসক ৰাজনে তাৰপিছত ইয়াৰ পিছৰকণ যেতিয়া ইয়াৰ পিছৰকণ শেষ হোৱাৰ পিছত বান্ধৱ কৃষ্ণ আহে তাৰপিছত গায় নাকান্দিবা বসুদেৱ দৈৱ কি পুত্ৰৰূপে উপজিছে জগতৰ হৰি হে ৰাম ৰাম নাকান্দিবা বসুদেৱ দৈৱ কি কাৰাগাৰে উপজিছে জগতৰ হৰি হে ৰাম ৰাম ব্ৰহ্মা মহেশ্বৰ আৰু আহে নাৰদ মুনি আকাশত দেৱগণে বজাইছে দুমদুবি নাকান্দিবা বসুদেৱ দৈৱ কি কাৰাগাৰে উপজিছে জগতৰ হৰি ৰাম ৰাম নালাগে থাকিব আৰু কাৰাগাৰে পৰি কংসক বধিবে লাগি উপজিছে হৰি ৰাম ৰাম উচুপি কান্দে বসুদেৱ দৈৱ কি কাৰাগাৰে উপজিছে জগতৰ হৰি
তৰহৰি। ধন্যবাদ। সুন্দৰ, সঁচাই মানে মই কৈয়ে আছোঁ যে তোমাৰ কণ্ঠত যাদু আছে বুলি। সেইটো আৰু মোৰ ভিউৱাৰ্ছসকলেও গম পাইছে যে তোমাৰ কণ্ঠ কি সুন্দৰ কণ্ঠ। মোৰ বিশ্বাস আপোনালোকে ভাল কমেণ্ট কৰিব, আৰু লগতে যদি কোনোবা জেগাত আপোনালোকক এনেকুৱা শিল্পীসকলক দৰকাৰ হয়, কাৰোবাৰ ঘৰত বোলে হৰিনাম গাবলৈ, নামৰ অনুষ্ঠানত বা ভাওনাৰ লগতে নাৰদৰো যদি অভিনয় কৰিবলৈ এনেকুৱা শিল্পীসকলক দৰকাৰ হয়, এজনলৈ ফোন কৰিব, নিশ্চয় যাব। লগতে বিহু মঞ্চৰ ফাংচনত, বিহু মঞ্চনতো আপোনালোকে নিমন্ত্ৰণ কৰিব পাৰিব, নিশ্চয় যাব। মোক তুমি বহুমূলীয়া সময়কণ দিয়াৰ বাবে তোমাক ধন্যবাদ থাকিল। আৰু তুমি কিবা ক'বা নেকি? পোনপ্ৰথমে আপোনাৰ চেনেল নীলমণি গগৈ ককাইদেউৰ চেনেলটো সকলোৱে আঁকোৱালি ল'ব, মৰম দি থাকিব সদায়। বহুত ভাল কাম কৰি গৈ আছে। তেওঁক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ ইমান মোক ধুনীয়া সুযোগ এটা দিয়াৰ বাবে তেওঁক বহুত বহুত শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। এই চেনেলৰ ভিউৱাৰ্ছক এটাই অনুৰোধ জনাইছোঁ, নীলমণি গগৈ দাদাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভাল কমেণ্ট কৰিব। দাদাই ভাল কাম কৰি গৈ আছে, সকলোৱে আঁকোৱালি ল'ব বুলি আশাবাদী। ধন্যবাদ। তোমালৈ ধন্যবাদ থাকিল। আৰু আজিলৈ আমি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।